কবিতাৰ শিৰোনাম আঘোণ। কবি হীৰেন্দ্ৰনাথ দত্ত। কাঁচিৰ সুতীক্ষ্ণ সুৰ, নৰাৰ পেঁপাৰ মাত, দোৱা পথাৰত গৰু ছাগলীৰ এৰাল উভালি অনা দীঘলীয়া ক্ষুধা, মোৰ আঘোণৰ এয়া চিনাকি বহুধা। তপত আশাৰে স্ফীত দাৱনী আঘোণে, দিনে নিশা মেট মৰা ডাঙৰিৰ নুপুৰ বজায়, আৰু ক্লেশৰ ঘামৰ এই সোণগুটি বোকাবোৰ কুঁৱলীৰ দৰে বগা সাজপানী হয়। নিতৌ দুভাগ ৰাতি শাৰী শাৰী গৰু গাড়ী দূৰৰ পামৰ পৰা উভতি আহোঁতে কামুক কিৰিলি পাৰি শৰীৰ গৰম কৰে বেপৰোৱা কত গাৰোৱানে। মুগা বৰণীয়া গোটা সুগন্ধি ডাঙৰি জোনে লেও দিয়া চোতালত ৰাতি ৰাতি মৰণাৰে দলি ভঁৰাল নিতোল কৰে কত খেতিয়কে। ন ধান খাই অঁৰা অঁৰা কণী পাৰে হাঁহ কুকুৰাই, আৰু খেতিয়কে লুকুৱাই কুহুম বুলীয়া স্বপ্ন খেৰ হালধীয়া এই দম দম আঘোণৰ আকাশী মেজিত। এৰি আৰু লগা তপ্ত নিশাহত মনৰ বাটৰ ধূলি উৰে, আঘোণৰ বাটবোৰে পোৱালি মেলোতে পথৰুৱা ধূলিবোৰ পুৱাতেই উৰে। পুৱাতে চপাই আনে কত দূৰণিৰ পখী আঘোণৰ সোণোৱালী ধানে, আৰু মাটিমুখী ৰবাব টেঙাৰ দৰে বেলিটোৱে কুঁৱলী হেচুকি পৃথিৱীলে দোখাই আহে। মনৰ বাটৰ ধূলি খন্তেক জিলিকে। ধন্যবাদ।